নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই বিগ ব্ৰেকিং নিউজ ৱাকফ আইন প্ৰণয়নৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে কংগ্ৰেছৰ বাবে কোটি কোটি মুছলমানৰ যথেষ্ট লোকচান হ'ল কংগ্ৰেছে কি কৰিলে তেওঁলোকৰ ৱাকফ থকাৰ পাছতো তেওঁলোকৰ ইমানবোৰ ভূমি যে ব্লক হৈ আছে তাৰ ফলতো মুছলমানসকলৰ উন্নতি কিয় হোৱা নাই কিয় তেওঁলোকে চাইকেলৰ পাংচাৰ মাৰি খাবলগীয়া হৈছে ভাত কিয় তেওঁলোকৰ উন্নতি নাই তেওঁলোকৰ মাজত ডাক্তৰ ইঞ্জিনিয়াৰ কিয় কম আছে সকলোবোৰ কথা ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বহু কথা কৈছে মুহূৰ্তত সবিচাৰি লৈ আহিব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে ৱাকফৰ কথা মুখ খুলিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱাকফ আইন প্ৰণয়নৰ পিছতে প্ৰথমবাৰলৈ মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কংগ্ৰেছক দোষাৰোপ কৰিছে মুছলমানসকলৰ উন্নতি নোহোৱাৰ বাবে কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে দেশৰ আটাইতকৈ লোকচান হ'ল কোটি কোটি মুছলমানৰ কংগ্ৰেছৰ কুনীতিৰ বাবে কোটি কোটি মুছলমান পিছ পৰি ৰ'ল বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি মুছলমান উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ল আৰু সেইবাবেই মুছলমানসকলৰ মাজত ডাক্তৰ ইঞ্জিনিয়াৰ কম আছে বুলি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্বলন্ত উদাহৰণ ৱাকফ আইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে দেশ স্বাধীন হোৱাৰে পৰা 2013 চনলৈকে ৱাকফ আইন চলি আছিল আৰু ইয়াৰ পাছত ৰাজনীতি কৰিলে কংগ্ৰেছে কি কৰিলে নিৰ্বাচন জিকিবলৈ কংগ্ৰেছে তুষ্টিকৰণ ৰাজনীতি কৰিলে এই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট বেংকৰ ৰাজনীতিৰ বাবে হেনো 2013 শেষত ৱাকফ আইন সলনি কৰিছিল কংগ্ৰেছে আৰু ইয়াৰ ফল ভোগ কৰিবলগীয়া হ'ল কোটি কোটি মুছলমানে ৱাকফৰ নামত লাখ লাখ হেক্টৰ ভূমি দেশত আছে কিন্তু ইয়াৰ পাছত মুছলমানসকলৰ উন্নতি কিয় হোৱা নাই প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি থকাৰ পিছতো মুছলমানসকলৰ উন্নতি কিয় হোৱা নাই কিয় মুছলমানসকল পিছ পৰি আছে তেওঁলোকৰ মাজত উচ্চ শিক্ষা কিয় নাই আজি দেশৰ মুছলমানে চাইকেলৰ পাংচাৰ মাৰি কিয় ভাত খাবলগীয়া হৈছে বুলি প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফৰ ভূমি ভাল কামত ব্যৱহাৰ হোৱা মুছলমানসকলে চাইকেলৰ পাংচাৰ ঠিক কৰি খাবলগীয়া হৈছে আৰু ৱাকফৰ ভূমিৰে দুখীয়া দৰিদ্ৰৰ কল্যাণ কৰিব পাৰিলেহেঁতেন বিৰোধীয়ে কিন্তু নকৰিলে আৰু যাৰ ফল আজি মুছলমানসকলে ভুগিবলগীয়া হৈছে সুদীৰ্ঘ সময় ধৰি ভূমাফিয়াই বেদখল কৰি আহিছে ৱাকফৰ ভূমি কিন্তু সেই ভূমিৰ ভাগ মুছলমানসকলে জানো পাইছে নাই পোৱা এই ৱাকফ আইন অহাৰ পিছতে এতিয়া সেইসকলৰ পথ ৰুদ্ধ হৈ পৰিব যিসকল বেআইনীভাৱে চলি আছিল তেওঁলোকৰ এতিয়া সকলোবোৰ বেআইনী শেষ মুছলমান যুৱক যুৱতী কোটি কোটি মুছলমানৰ হিতৰ বাবে এই সংশোধনী ৱাকফ আইন অনা হৈছে বুলি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱাকফ আইন প্ৰণয়নৰ পিছতে প্ৰথমবাৰলৈ মুখ খুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ মন্তব্য কৰিছে তেওঁ মন্তব্য কৰি কৈছে যে কংগ্ৰেছে তুষ্টিকৰণ ৰাজনীতিৰ বাবে এনেকুৱা কৰিলে কংগ্ৰেছে কিন্তু ভাল কাম কৰা নাছিল কংগ্ৰেছে কোটি কোটি মুছলমানৰ লগত যথেষ্ট অন্যায় কৰিছিল এতিয়া কিন্তু ন্যায় দিব বিচাৰিছে বিজেপি আৰু সেইবাবে এতিয়া অনা হৈছে ৱাকফ আইন কংগ্ৰেছৰ কুনীতিৰ ফল মুছলমানসকলে ভুগি আছিল কোটি কোটি মুছলমান উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ল কোটি কোটি মুছলমানত ভাল ডাক্তৰ ইঞ্জিনিয়াৰ নাই মুছলমানসকলৰ মাজত কোনো উচ্চ শিক্ষা নাই জ্বলন্ত উদাহৰণ ৱাকফ আইন উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ স্বাধীন হোৱাৰে পৰা 2013 চনলৈকে ৱাকফ আইন চলি আছিল বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু নিৰ্বাচন জিকিবলৈ কংগ্ৰেছে তুষ্টিকৰণ ৰাজনীতি কৰিছে আৰু ইয়াৰ পিছতে সলনি কৰিছিল ৱাকফ আইন নিৰ্বাচন জিকিবলৈ তুষ্টিকৰণ ৰাজনীতি কৰি ভোট বেংকৰ ৰাজনীতিৰ বাবে 2013 শেষত ৱাকফ আইন কংগ্ৰেছে সলনি কৰিলে বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফৰ নামত লাখ লাখ হেক্টৰ ভূমি দেশত আছে কিন্তু ইয়াৰ পাছতো কিয় উন্নতি হোৱা নাই মুছলমানসকলৰ এই প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছে যি অন্যায় মুছলমানসকলৰ লগত কৰিছিল সেই অন্যায় বিজেপিয়ে নকৰে বিজেপিয়ে তেওঁলোকৰ লগত ভালহে কৰিব বিচাৰিছে আৰু সেইবাবে বিজেপিয়ে ৱাকফ আইন আনিছে আৰু ইয়াৰ জৰিয়তে যিসকল সাধাৰণ নাগৰিক তেওঁলোকৰ উন্নতি হ'ব তেওঁলোকৰ ভাল হ'ব বুলি কোৱা হৈছে ৱাকফৰ বিৰুদ্ধে অকণমান কথা এইখিনিতে ক'ব বিচাৰিম ৱাকফত 40টা সংশোধন চৰকাৰে আনিছে আৰু এই 40টা সংশোধনৰ জৰিয়তে কি কৰা হৈছে ৱাকফ আইনখনত বহুবোৰ সাল সলনি হ'ব এই সাল সলনিৰ জৰিয়তে ৱাকফ বৰ্ডখন দুৰ্বল হ'ব বুলি ইফালে কৈ আছে মুছলমানসকলে বিশেষকৈ মুছলমান সংগঠনসমূহে এনালাইচিছ কৰিছে এই বিষয়টোক লৈ যে চৰকাৰে যে 40টা সংশোধন আনিছে এই সংশোধনৰ জৰিয়তেতো তেওঁলোকৰ ৱাকফ বৰ্ডখন দুৰ্বল হৈ যাব ইয়াৰ জৰিয়তে তেওঁলোকে অধিকাৰ হেৰুৱাব কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে কোনো অধিকাৰ নেহেৰুৱাই মুছলমান সাধাৰণ নাগৰিকে কোনো অধিকাৰ নেহেৰুৱাই আনকি মুছলমান সাধাৰণ নাগৰিকৰ বাবে ভালহে হ'ব তেওঁলোকে যিবোৰ অধিকাৰ পোৱা নাছিল সেই অধিকাৰ চৰকাৰে তেওঁলোকক দিবহে পূৰ্বতে কি আছিল ৱাকফ বৰ্ডত যিসকল লোক আছিল ৱাকফ বৰ্ডখনত যিসকল উচ্চস্তৰীয় লোক আছিল তেওঁলোকে কি কৰিছিল সাধাৰণ যিসকল মুছলমান নাগৰিক তেওঁলোকে যি অধিকাৰ পাব লাগে সেই অধিকাৰ তেওঁলোকক দিয়া নাছিল কেৱল মুছলমানৰ অধিকাৰ বুলি কৈ মুছলমানৰ সম্পত্তি বুলি কৈ সমগ্ৰ দেশত বহু হেক্টৰ কৃষিভূমি আছে বহু হেক্টৰ মাটি আছে বহুবোৰ সম্পদ আছে আৰু সেই সম্পদবোৰৰ ভাগ কিন্তু মুছলমানসকলে পোৱা নাছিল গতিকে মুছলমানসকলে যাতে সাধাৰণ নাগৰিকেও যাতে সকলোবোৰ অধিকাৰ পায় তাৰ বাবে চৰকাৰে এটা প্ৰয়াস কৰিছে
যাতে ৱাকফ বৰ্ডখনৰ নামত একাংশ লোকে বেআইনী কৰি থাকিব নোৱাৰে, একাংশ লোকে যাতে বেআইনী কাম কৰি থাকিব নোৱাৰে, তাৰ বাবেহে চৰকাৰে বৰ্তমান সময়ত এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে এই পদক্ষেপ এইকাৰণেই লৈছে কাৰণ দেখা পোৱা গৈছিল যে ৱাকফ বৰ্ডত যিসকল লোক আছিল, যিসকল মেম্বাৰ আছিল, তেওঁলোকে কি কৰি আছিল, সাধাৰণ নাগৰিকৰ বাবে একো চিন্তাই কৰা নাছিল। কেৱল ৱাকফ বৰ্ডত কি আছে সেই খতিয়ানহে তেওঁলোকে দাঙি ধৰিছিল, কিন্তু সেইবোৰ সম্পদৰ জৰিয়তে সেই সম্পদৰ ভাগ কিন্তু মুছলমানসকলে পোৱা নাছিল। গতিকে মুছলমানসকলক এতিয়া সেই সম্পদৰ ভাগ বা মুছলমানসকলে যি অধিকাৰ পাব লাগে সেই অধিকাৰবোৰ চৰকাৰে দিবহে বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি কৈছে যে যিসকল লোকে ভাবি আছে যে তেওঁলোকৰ অধিকাৰ হেৰাব, তেওঁলোকৰ কোনো অধিকাৰ নেহেৰাই, কাৰণ তেওঁলোকে যি পাব লাগে সেয়া চৰকাৰে দিবহে এতিয়া। কিন্তু ৱাকফ বৰ্ডখন থাকোঁতে কি আছিল, ৱাকফৰ পূৰ্বৰ আইনখনৰ জৰিয়তে কি হৈছিল, যিসকল উচ্চ স্তৰত লোক আছিল তেওঁলোকে সাধাৰণ নাগৰিকৰ বাবে কোনো চিন্তা কৰা নাছিল। সাধাৰণ মুছলমান নাগৰিকৰ বাবে জানো চিন্তা কৰিছিল? ৱাকফ বৰ্ডৰ জৰিয়তে তেওঁলোকৰ জানো কিবা লাভালাভ হৈছিল? নাই হোৱা। সেই কথা কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুছলমান যুৱক যুৱতী কোটি কোটি মুছলমানৰ হিতৰ বাবে এই সংশোধনী ৱাকফ আইনখন অনা হৈছে বুলি কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ৱাকফ আইন প্ৰণয়নৰ পাছত প্ৰথমবাৰলৈ মুখ খুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু কথাই উল্লেখ কৰিছে। কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে দেশৰ আটাইতকৈ বেছি লোকচান হৈছে কোটি কোটি মুছলমানৰ, সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ কুনীতিৰ বাবে কোটি কোটি মুছলমান পিছ পৰি ৰল বুলি কৈ দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মুছলমানসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছিল, কিন্তু এতিয়া উচ্চ শিক্ষাৰ পৰা তেওঁলোক আৰু বঞ্চিত নহয়, যাতে তেওঁলোকে যাতে উচিত শিক্ষা লাভ কৰে, তেওঁলোক যাতে আগুৱাই যাব পাৰে, তাৰ বাবেহে চৰকাৰে কাম কৰিব। আৰু ইয়াৰ জ্বলন্ত উদাহৰণ ৱাকফ আইন বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশ স্বাধীন হোৱাৰে পৰা 2013 চনলৈকে ৱাকফ আইন চলি আছিল, কিন্তু কি হ'ল, মুছলমানসকলৰ জানো কিবা উন্নতি হৈছিল? নিৰ্বাচন জিকিবলৈ কংগ্ৰেছে তুষ্টিকৰণ ৰাজনীতি কৰিলে বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোট বেংকৰ ৰাজনীতিৰ বাবে 2013 শেষত ৱাকফ আইন সলনি কৰিলে কংগ্ৰেছে, কিন্তু ইয়াৰ জৰিয়তে মুছলমানসকলৰ কোনো লাভ নহ'ল। ৱাকফৰ নামত লাখ লাখ হেক্টৰ ভূমি দেশত আছে, কিন্তু সেই ভূমিৰ ভাগ জানো মুছলমানে পাইছে? মুছলমানে কিয় এতিয়াও ঝুপড়িপট্টিত থাকিবলগীয়া হৈছে? ভূমি থকাৰ পিছতো মুছলমানসকলৰ উন্নতি কিয় হোৱা নাই? তেওঁলোকৰ ভাল এটা ঘৰ নাই। আজি দেশৰ মুছলমানে চাইকেলৰ পাংচাৰ মাৰি কিয় ভাত খাবলগীয়া হৈছে বুলি প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৱাকফৰ ভূমি ভাল কামত ব্যৱহাৰ হোৱা হ'লে মুছলমানসকলে চাইকেলৰ পাংচাৰ ঠিক কৰি খাবলগীয়া নহ'লহেঁতেন, সেই কথা কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৱাকফৰ ভূমিৰে দুখীয়া দৰিদ্ৰৰ কল্যাণ কৰিব পাৰিলেহেঁতেন বিৰোধীয়ে, কিন্তু ৱাকফৰ ভূমিৰে কোনো দুখীয়া দৰিদ্ৰৰ কথা চিন্তা কৰা নাছিল, কিন্তু এতিয়া দুখীয়া দৰিদ্ৰৰ কথা চিন্তা বিজেপিয়ে কৰিব। সুদীৰ্ঘ সময় ধৰি ভূমাফিয়াই ৱাকফৰ ভূমি দখল কৰি আহিছিল, কিন্তু ভূমাফিয়াৰ এতিয়া সেই পাৱাৰ গ'ল। এতিয়া সাধাৰণ জনতাৰ পাৱাৰ আহিব। ৱাকফ আইন অহাৰ পিছতে এতিয়া যিসকল লোকৰ অধিকাৰ আছে সেই অধিকাৰ পাব, বিজেপিয়ে সেই অধিকাৰ দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। कांग्रेस की तुष्टीकरण की इस नीति का बहुत बड़ा नुकसान मुस्लिम समाज को भी हुआ है। कांग्रेस ने सिर्फ कुछ कट्टरपंथियों को ही खुश किया है, बाकी समाज बेहाल रहा, अशिक्षित रहा, गरीब रहा। कांग्रेस की इस कुनीति का सबसे बड़ा प्रमाण वक्फ कानून है। देश आजाद होने के बाद 2013 तक वक्फ का कानून चलता था, लेकिन चुनाव जीतने के लिए, तुष्टीकरण की राजनीति के लिए, वोट बैंक की राजनीति के लिए 2013 के आखिर में, आखिरी सत्र में कांग्रेस ने इतने सालों तक चल रहे वक्फ के कानून में आनन फानन संशोधन कर दिया, ताकि चुनाव में वोट पा सके। वोट बैंक को खुश करने के लिए इस कानून को ऐसा बना दिया कि बाबा साहब आंबेडकर के संविधान की ऐसी की तैसी, संविधान से ऊपर कर दिया। ये बाबा साहब का सबसे बड़ा अपमान का काम था। साथियों, ये कहते हैं कि उन्होंने मुसलमानों के हित में किया। मैं जरा ऐसे सभियों से पूछना चाहता हूं, वोट बैंक के भूखे इन राजनेताओं से कहना चाहता हूं,
अगर सच्चे अर्थ से आपके दिल में मुसलमानों के लिए थोड़ी भी हमदर्दी है तो कांग्रेस पार्टी अपने पार्टी के अध्यक्ष मुसलमान को बनाए। क्यों नहीं बनाते भाई? संसद में टिकट देते हैं 50% मुसलमानों को दो। जीत करके आएंगे तो अपनी बात बताएंगे, लेकिन ये नहीं करना है। कांग्रेस में तो कुछ नहीं देना है। देश के नागरिकों के अधिकारों को छीनना और देना, इनकी नीयत किसी का भी भला करने की कभी नहीं रही, मुसलमानों का भला करने की भी नहीं रही। यही कांग्रेस की अच्छी सच्चाई है। साथियों, वक्फ के नाम पर लाखों हेक्टेयर जमीन पूरे देश में है। इस जमीन, इस प्रॉपर्टी से गरीब का, बेसहारा महिलाओं बच्चों का भला होना चाहिए था। और आज ईमानदारी से उसका उपयोग हुआ होता तो मेरे मुसलमान नौजवानों को साइकिल के पंक्चर बना करके जिंदगी नहीं गुजारनी पड़ती। लेकिन इससे मुट्ठी भर भू माफिया का कोई भला हुआ। पसमानदा मुस्लिम इस समाज को कोई फायदा नहीं हुआ। और ये भूमाफिया किसकी जमीन लूट रहे थे? ये दलित की जमीन लूट रहे थे, पिछड़ों की जमीन लूट रहे थे, आदिवासी की जमीन लूट रहे थे, विधवा महिलाओं की संपत्ति लूट रहे थे। सैकड़ों विधवा मुस्लिम महिलाओं ने भारत सरकार को चिट्ठी लिखी, तब जाके कानून की चर्चा आई है। वक्फ कानून में बदलाव के बाद अब ये गरीबों से जो लूटा जा रहा है वो बंद होने वाला है। कांग्रेस की तुष्टीकरण की इस नीति का बहुत बड़ा नुकसान मुस्लिम समाज को भी हुआ है। कांग्रेस ने सिर्फ कुछ कट्टरपंथियों को ही खुश किया है, बाकी समाज बेहाल रहा, अशिक्षित रहा, गरीब रहा। कांग्रेस की इस कुनीति का सबसे बड़ा प्रमाण वक्फ कानून है। देश आजाद होने के बाद 2013 तक वक्फ का कानून चलता था, लेकिन चुनाव जीतने के लिए, तुष्टीकरण की राजनीति के लिए, वोट बैंक की राजनीति के लिए 2013 के आखिर में, आखिरी सत्र में कांग्रेस ने इतने सालों तक चल रहे वक्फ के कानून में आनन फानन संशोधन कर दिया ताकि चुनाव में वोट पा सके। वोट बैंक को खुश करने के लिए इस कानून को ऐसा बना दिया कि बाबा साहब आंबेडकर के संविधान की ऐसी की तैसी, संविधान से ऊपर कर दिया। ये बाबा साहब का सबसे बड़ा अपमान का काम था। साथियों, ये कहते हैं कि उन्होंने मुसलमानों के हित में किया। मैं जरा ऐसे सभियों से पूछना चाहता हूं, वोट बैंक के भूखे इन राजनेताओं से कहना चाहता हूं, अगर सच्चे अर्थ से आपके दिल में मुसलमानों के लिए थोड़ी भी हमदर्दी है तो कांग्रेस पार्टी अपने पार्टी के अध्यक्ष मुसलमान को बनाए। क्यों नहीं बनाते भाई? संसद में टिकट देते हैं 50% मुसलमानों को दो।
जीत करके आएंगे तो अपनी बात बताएंगे, लेकिन ये नहीं करना है। कांग्रेस में तो कुछ नहीं देना है। देश के नागरिकों के अधिकारों को छीनना और देना, इनकी नीयत किसी का भी भला करने की कभी नहीं रही, मुसलमानों का भला करने की भी नहीं रही। यही कांग्रेस की अच्छी सच्चाई है। साथियों, वक्फ के नाम पर लाखों हेक्टेयर जमीन पूरे देश में है। इस जमीन, इस प्रॉपर्टी से गरीब का, बेसहारा महिलाओं बच्चों का भला होना चाहिए था। और आज ईमानदारी से उसका उपयोग हुआ होता तो मेरे मुसलमान नौजवानों को साइकिल के पंक्चर बना करके जिंदगी नहीं गुजारनी पड़ती। लेकिन इससे मुट्ठी भर भू माफिया का कोई भला हुआ। पसमानदा मुस्लिम इस समाज को कोई फायदा नहीं हुआ। और ये भूमाफिया किसकी जमीन लूट रहे थे? ये दलित की जमीन लूट रहे थे, पिछड़ों की जमीन लूट रहे थे, आदिवासी की जमीन लूट रहे थे, विधवा महिलाओं की संपत्ति लूट रहे थे। सैकड़ों विधवा मुस्लिम महिलाओं ने भारत सरकार को चिट्ठी लिखी, तब जाके कानून की चर्चा आई है। वक्फ कानून में बदलाव के बाद अब ये गरीबों से जो लूटा जा रहा है वो बंद होने वाला है। कांग्रेस की तुष्टीकरण की इस नीति का बहुत बड़ा नुकसान मुस्लिम समाज को भी हुआ है। कांग्रेस ने सिर्फ कुछ कट्टरपंथियों को ही खुश किया है, बाकी समाज बेहाल रहा, अशिक्षित रहा, गरीब रहा। कांग्रेस की इस कुनीति का सबसे बड़ा प्रमाण वक्फ कानून है। देश आजाद होने के बाद 2013 तक वक्फ का कानून चलता था, लेकिन चुनाव जीतने के लिए, तुष्टीकरण की राजनीति के लिए, वोट बैंक की राजनीति के लिए 2013 के आखिर में, आखिरी सत्र में कांग्रेस ने इतने सालों तक चल रहे वक्फ के कानून में आनन फानन संशोधन कर दिया ताकि चुनाव में वोट पा सके। वोट बैंक को खुश करने के लिए इस कानून को ऐसा बना दिया कि बाबा साहब आंबेडकर के संविधान की ऐसी की तैसी संविधान से ऊपर कर दिया। ये बाबा साहब का सबसे बड़ा अपमान का काम था। साथियों, ये कहते हैं कि उन्होंने मुसलमानों के हित में किया। मैं जरा ऐसे सभियों से पूछना चाहता हूं, वोट बैंक के भूखे इन राजनेताओं से कहना चाहता हूं, अगर सच्चे अर्थ से आपके दिल में मुसलमानों के लिए थोड़ी भी हमदर्दी है तो कांग्रेस पार्टी अपने पार्टी के अध्यक्ष मुसलमान को बनाए। क्यों नहीं बनाते भाई? संसद में टिकट देते हैं, 50% मुसलमानों को दो। जीत करके आएंगे तो अपनी बात बताएंगे, लेकिन ये नहीं करना है। कांग्रेस में तो कुछ नहीं देना है। देश के नागरिकों के अधिकारों को छीनना और देना, इनकी नीयत
किसी का भी भला करने की कभी नहीं रही, मुसलमानों का भला करने की भी नहीं रही। यही कांग्रेस की अच्छी सच्चाई है।